নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাম ই-ৰিক্সা বেটেৰীবোৰ ৰিপেয়াৰিং কেনেকৈ কৰে। গতিকে এইটো বেটেৰী মই খুলিলোঁ। এতিয়া মই ইয়াৰ চেলটো ওলাই আছোঁ। আপোনালোকে চাই থাকক, অলৰেডি ইয়াৰ চেলটো ওলোৱা হৈ আছে। চেলটো ওলোৱাৰ পিছত ইয়াক ৰিপেয়াৰিং কেনেকৈ কৰিম সেইটো গোটেইখিনি আপোনালোকে চাব। মই অলৰেডি আপোনালোকক দেখুৱাই থাকিম। এতিয়া চেলটো ওলোৱা হৈ গ'ল মোৰ। এতিয়া মই চেলটো বনাম। চাই থাকক, মই এতিয়া চেলটো বনাই আছোঁ। এইটো চাইছেনে কেনেকৈ ফুটা কৰা হৈছে। এতিয়া সেনেকৈ ধৰণৰ ফুটা কৰি ল'ম। ফুটা কৰাৰ পিছত ইয়াক আকৌ ফিটিং কৰিম। গতিকে আপোনালোকে চাই থাকক কেনেকৈ ফুটা কৰিম, কেনেকৈ ফিটিং কৰিম, সম্পূৰ্ণখিনিয়ে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব। মোৰ চেলটো ফুটা কৰা হৈ গ'ল। ফুটা কৰাৰ পিছত ফিটিঙো কৰিলোঁ। এতিয়া আপোনালোকে এইটো চাইছে নিশ্চয়। ইয়াত চেক কৰি আছোঁ মই কাৰেণ্ট কেনেকৈ মাৰিছে, চাইছেনে? পানী ঢলাই নাই, পানী নঢলাৰ আগতে কাৰেণ্ট মাৰিছে। এতিয়া মই ইয়াতে পানী ঢালিম। পানী ঢলাৰ পিছত মই আপোনালোকক আৰু এবাৰ দেখুৱাম চেক কৰি কাৰেণ্টটো কেনেকৈ মাৰিব। মই চেক কৰিম পানী ঢলাৰ পিছত। এতিয়া মই অলৰেডি পানী ঢালি আছোঁ। পানী ঢলাৰ পিছত বেটাৰীটো একুৰেট হ'ল কি নাই, বেটাৰীটো অ'কে হৈছে কি নাই আকৌ চেক কৰিম। মই চেক কৰি আকৌ আপোনালোকক দেখুৱাম। চাই থাকক, পানী ঢালা কমপ্লিট হ'ব। এতিয়া কমপ্লিট হোৱাৰ লগে লগে মই আপোনালোকক দেখাই আছোঁ বেটাৰী চেক কেনেকৈ কৰিব লাগে। যদি বেটাৰীটো বনোৱাৰ পিছতো যদি অ'কে নহয়, তেতিয়া যেতিয়া চেক কৰোঁতে পানীকেইটা সম্পূৰ্ণ উতলি আহিব। ইয়াত যেতিয়া মই মাইনাছ প্লাছ কৰি পাতি এটা লগাই দিম, লগোৱাৰ পিছত পানী উতলি আহিব। আৰু যদি অ'কে হৈ থাকে তো পানীটো উতলি নাহে আৰু কাৰেণ্ট মাৰিব। আৰু যদি অ'কে নহয় তো কাৰেণ্ট নামাৰে। গতিকে আপোনালোকে চাই থাকক, মোৰ পানী ঢালা অলৰেডি হৈ গ'ল। গতিকে আপোনালোকে এতিয়া চাব কেনেকৈ কাৰেণ্ট মাৰিব। এতিয়া চাওক, মাইনাছ প্লাছ কৰি দিলোঁ, চাইছেনে? পানী এটা উতলি অহা নাই, কাৰেণ্ট মাৰিছে। চাইছেনে কেনেকৈ কাৰেণ্ট মাৰি আছে অলৰেডি। তাৰ কাৰণটো হ'ল বেটাৰীটো অ'কে হৈ গ'ল। এতিয়া মই ইয়াৰ ঢাকনটো লগাম। ঢাকনটো লগাই মই চাৰ্জত দিম বেটাৰীটো। চাৰ্জত দিয়াৰ লগে লগে বেটাৰীটো অ'কে হৈ যাব। তাৰপিছত মই হেণ্ড অভাৰ কৰিব পাৰিম কাষ্টমাৰক।